নমস্কাৰ, মই শ্ৰী অশোক শৰ্মা, গন্ধিয়া নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ সম্পাদক। আমাৰ এই বছৰ 33তম বাৰ্ষিক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ যোৱা 9 মাৰ্চৰ পৰা আৰম্ভ হৈছিলে। আজি 4ৰ্থ দিন, পূৰ্ণাহুতি আজি। যোৱা 3টা দিন আমাৰ সুন্দৰভাৱে বিভিন্ন কাৰ্যসূচীৰে আহুতি প্ৰদান কৰা হৈছে। এই নৱগ্ৰহ মহাযজ্ঞত এক অযুত আহুতি প্ৰদান কৰা হয় প্ৰতি বছৰে। প্ৰতিটো গ্ৰহৰ 1000, 9টা গ্ৰহৰ 9000 আৰু দ্ৰব্যাহুতি 1000, মুঠ এক অযুত আহুতি প্ৰদান কৰা হয় ৰাইজৰ মংগলৰ কাৰণে। প্ৰতি গ্ৰহৰ আমাৰ বিৰোধ গ্ৰহবিলাকৰ এই আহুতিটো প্ৰদান কৰা হয়। আজি আমাৰ এই 10000 আহুতি পূৰ্ণ হ'ল 1:43 মিনিটত। 1:43 মিনিটত শেষ হোৱাৰ লগে লগে ৰাইজৰ মংগলৰ বাবে প্ৰতি পৰিয়ালে নিজৰ নিজৰ গ্ৰহদোষৰ পৰা মুক্তি পোৱাৰ কাৰণে, যাৰ যিবিলাক গ্ৰহৰ দোষ আছে সেই দোষৰ পৰা মুক্তি পোৱাৰ কাৰণে আজি নিজে ইয়াত আহুতি প্ৰদান কৰিছে। ইয়াত প্ৰায় 15-20 হাজাৰ মানুহে আহুতি প্ৰদান কৰে। আমাৰ ওচৰত ৰেজিষ্ট্ৰেশ্যন কৰে, আৰু ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ অসংখ্য ইয়াত প্ৰায় 30-40 হাজাৰ মানুহে আহুতি প্ৰদান চলি আছে। আমাৰ এতিয়া বৰ্তমান আধা ঘণ্টামান হ'ল আৰম্ভ হোৱাৰ, বৰ্তমান চলি আছে। এই আহুতি হ'ব, তাৰপিছত শান্তি নিৰ্মালী, প্ৰসাদ বিতৰণ, পৰমান্ন ভোগ বিতৰণ। পৰমান্ন ভোগটো আমাৰ ৰাইজৰ মংগলৰ কাৰণে বিভিন্ন দাতাই ইয়াত নিবেদন কৰাৰ কাৰণে আমাক কমিটিৰ লগত যোগাযোগ কৰি আগৰ পৰাই ইয়াত দি দিয়ে। এইটো প্ৰতি বছৰে চলি আহিছে। আৰু বাকী অহা সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে, আৰু এতিয়া ঢুলীয়া প্ৰদৰ্শন আছে, আৰু সাংস্কৃতিক সন্ধিয়াৰ পিছতে 4 দিনীয়া কাৰ্যসূচীৰ আমাৰ অন্ত পৰিব। আমি সমূহ ৰাইজকে ধন্যবাদ জনাইছোঁ সকলোৰে সহযোগিতাৰ কাৰণে, আৰু গোটেইকেইটা চেনেলৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। অজিত কুমার বর্মন গুৱাহাটী, তৃতীয়বাৰী বিলকুচি, উৎপল বৰ্মন ডাঙাপাৰা, অৰুণ চাকুৰীয়া চামতা, অঞ্জন ভাগৱতী ভূৰস্থানীৰ জানিবলৈ অকণমান পাৰ্কিং কৰাৰ সুবিধা কৰি দিয়ে যে আমাৰ ফায়াৰ চাৰ্ভিচৰ গাড়ীখনক পাৰ্কিং কৰাৰ সুবিধা কৰি দিয়ে। আহুতি অৰ্জন নকৰে, এই কি জুম কৰি মাৰিব লাগিব।